হেল্ল' গাইজ নমস্কাৰ ডি লাৰ্ণিং থি অন্যতা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আছাম পুলিচ ABUB হওক বা SI হওক বা গ্ৰেড 3 and 4 এই সকলো এক্সামৰ বাবে সুবিধা হোৱাকৈ ইতিহাসৰ কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আজি হৈছে পাৰ্ট 1 আৰু আপোনালোকক কেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাব। মই ৰেগুলাৰ আপোনালোকৰ বাবে ভিডিঅ' দিবলৈ চেষ্টা কৰিম বা মোৰ ইনষ্টাগ্ৰাম ID গীতাঞ্জলি76 তাতো আপোনালোকে মেছেজ কৰি জনাব পাৰে। মই যিমান পাৰোঁ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে মোৱামৰীয়া ৰেবিলিয়ন ষ্টাৰ্টেড ডিউৰিং দ্য ৰেগন অফ হুইচ আহোম কিং? কোনজন আহোম ৰজাৰ শাসনকালত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? আৰু ইয়াৰ উত্তৰ হৈছে লক্ষ্মী সিংহ। আৰু আজি যিখিনি প্ৰশ্ন উত্তৰ লৈ আহিছোঁ সেইখিনি আপোনালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয়। 2 নম্বৰটো হৈছে দ্য ফাৰ্ষ্ট ফেজ অফ মোৱামৰীয়া ৰেবিলিয়ন ৱাজ ষ্টাৰ্টেড ইন। মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায় কেতিয়া আৰম্ভ হৈছিল? আৰু ইয়াৰ উত্তৰ হৈছে 1769। আৰু এইখিনিতে মন কৰিবলগীয়া যে মোৱামৰীয়া বিদ্ৰোহ যিহেতু 3বাৰ হৈছিল তাৰ চনকেইটা খুব ইম্পৰ্টেণ্ট হয়, আপুনি মনত ৰাখি থ'ব লাগিব। ফাৰ্ষ্ট হৈছিল 1769 আৰু ছেকেণ্ড হৈছিল 1782 আৰু থাৰ্ড হৈছিল 1786। এইকেইটা খুব ইম্পৰ্টেণ্ট হয়, আপুনি ভালকৈ মনত ৰাখি থ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য অৰ্থশাস্ত্ৰ? অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল? আৰু ইয়াৰ উত্তৰ হৈছে কৌটিল্য। কৌটিল্য বা চাণক্য বুলিও আহিব পাৰে আৰু আপুনি এইটো মনত ৰাখি থ'ব, কৌটিল্য হৈছে চাণক্য। তাৰ পিছৰ প্ৰশ্ন হৈছে হুৱেৰ ইজ দ্য অল্ডেষ্ট মস্কিউ ইন আছাম? অসমৰ আটাইতকৈ পুৰণি মছজিদ ক'ত আছে? আৰু ইয়াৰ উত্তৰ হৈছে ধুবুৰী পাণবাৰীত। ধুবুৰী পাণবাৰীত আটাইতকৈ পুৰণি মছজিদটো আছে। তাৰ পিছৰ প্ৰশ্ন হৈছে হুইচ অফ দ্য ফলোয়িং ইনভাইটেড দ্য বাৰ্মিজ টু আছাম? নিম্নলিখিত কোনে মানসকলক অসমলৈ মাতিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে বদন চন্দ্ৰ বৰফুকন। আৰু এইটো খুব ইম্পৰ্টেণ্ট হয় আৰু আপোনালোকক মই এটা পাৰ্ট দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়াহে এনেধৰণৰ ভিডিঅ' পাই থাকিব। তাৰ পিছৰ প্ৰশ্ন হৈছে চাইমন কমিশ্যন ৱাজ ছেট আপ ইন হুইচ ইয়েৰ? কিমান চনত চাইমন কমিশ্যনৰ গঠন কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1927। তাৰ পিছৰ প্ৰশ্ন হৈছে হু এবলিছ দ্য প্ৰেক্টিচ অফ সতী? সতী প্ৰথা কোনে বিলুপ্তি ঘটাইছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায়ে সতী প্ৰথা বিলুপ্তি ঘটাইছিল। তাৰ পিছৰ প্ৰশ্ন হৈছে দ্য আইন-ই-আকবৰী ৱাজ ৰিটেন বাই? আইন-ই-আকবৰী কোনে ৰচনা কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আবুল ফজল। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ ৰামকৃষ্ণ মিছন? ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্বামী বিবেকানন্দ। এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে সদায় পৰীক্ষাত গৈ পাজল লাগে। ঘৰত সদায় শুদ্ধকৈ পঢ়ি যাব, কিন্তু যেতিয়া এক্সামত বহিব তেতিয়া এনেকুৱা লাগিব যেন গোটেইকেইটাই শুদ্ধ। সেইকাৰণে আপুনি নোট কৰি ৰাখিব আৰু এক্সামৰ আগত ৰিভিজন কৰি যাব। দ্য ডিমাণ্ড ফৰ স্বৰাজ অফ চেল্ফ ফৰ ইণ্ডিয়ানছ ৱাজ ফাৰ্ষ্ট আৰ্টিকুলেটেড বাই? ভাৰতীয়সকলৰ বাবে স্বৰাজৰ দাবী প্ৰথমে কোনে উত্থাপন কৰিছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে দাদা ভাই নৌৰোজী। হু ৱাজ দ্য ফাউণ্ডাৰ অফ মোগল এম্পায়াৰ ইন আছাম? ভাৰতবৰ্ষত মোগল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাবৰ। তাৰ পিছৰ প্ৰশ্ন হৈছে হোৱাট হিষ্টৰিকেল ইভেণ্ট টুক প্লেচ ইন দ্য ইয়েৰ 1757? 1757 চনত কোনটো ঐতিহাসিক ঘটনা সংঘটিত হৈছিল? আৰু ইয়াৰ অপশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে পলাচী যুদ্ধ। আৰু ইয়াত থকা গোটেইকেইটা অপশ্যনে খুব ইম্পৰ্টেণ্ট হয়। আৰু প্ৰথম যদি ক'বলৈ যাওঁ চিপাহী বিদ্ৰোহ হৈছিল 1857 চনত আৰু ভাৰত ত্যাগ আন্দোলন হৈছিল 1942 চনত। যিটো চিপাহী বিদ্ৰোহ আৰু পলাচী যুদ্ধ এই দুইটা অলপ খেলি মেলি হয়, আপোনালোকে ভালকৈ চাই যাব। আৰু পানীপথৰ প্ৰথম যুদ্ধ হৈছিল 1526 চনত। এই গোটেইকেইটা খুব ইম্পৰ্টেণ্ট হয়।
তাৰ পিছৰ প্ৰশ্ন হৈছে হু ৱাজ দ্য অৰ্থশাস্ত্ৰ অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল কৌটিল্য বা চাণক্য। তাৰ পিছৰ প্ৰশ্নটো হৈছে চাণক্য দ্য অথৰ অফ অৰ্থশাস্ত্ৰ ৱাজ এ মিনিষ্টাৰ ইন দ্য কোৰ্ট অফ অৰ্থশাস্ত্ৰৰ গ্ৰন্থকাৰ চাণক্য কাৰ ৰাজসভাৰ মন্ত্ৰী আছিল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্য। অৰ্থশাস্ত্ৰৰ যিজন লেখক হ'ল চাণক্য বা কৌটিল্য, তেওঁ চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাৰ মন্ত্ৰী আছিল। তাৰ পিছৰ প্ৰশ্ন হৈছে হু ৱাজ দ্য কোৰ্ট অফ সমুদ্ৰগুপ্ত সমুদ্ৰগুপ্তৰ ৰাজকবি কোন আছিল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হৰিসেন। আৰু পিছৰ প্ৰশ্ন হৈছে কথাৰ ৰত্নাৱলী ৱাজ ৰিটেন বাই কথাৰ ৰত্নাৱলী কোনে ৰচনা কৰিছিল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভট্টদেৱ। ভট্টদেৱে কথাৰ ৰত্নাৱলী ৰচনা কৰিছিল। তাৰ পিছৰ প্ৰশ্ন হৈছে মেকিং ইণ্ডিয়া অসম ইজ এ বুক অথৰ্ড বাই মেকিং ইণ্ডিয়া অসম কিতাপখন কোনে ৰচনা কৰিছিল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চেতন ভগত। তাৰ পিছৰ প্ৰশ্ন হৈছে হুৱেৰ ইজ দ্য টম্ব অফ গিয়াছুদ্দিন আউলিয়া চিটুৱেটেড গিয়াছুদ্দিন আউলিয়া সমাধি ক'ত অৱস্থিত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হাজো। তাৰ পিছৰ প্ৰশ্ন হৈছে পোৱামক্কা ইজ চিটুৱেটেড অন দ্য টপ অফ হুইচ হিল পোৱামক্কা কোনখন পাহাৰত অৱস্থিত। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে গৌৰাচল পাহাৰ অপশ্যন এ। আৰু আজি লাষ্ট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট ওমেন প্ৰেছিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনি বেচাণ্ট। আৰু ইয়াৰ চনটো হৈছে 1917। আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।